দক্ষিণ কামৰূপৰ পলাপাৰী সমষ্টিৰ অন্তৰ্গত উৰপুতস্থিত এইখন জগলীয়াপাৰ আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুল স্থাপিত কালত জগলীয়াপাৰ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয় নামেৰে মহাবিদ্যালয়খনে যথেষ্ট উন্নতি সাধন কৰিছিল যদিও পৰৱৰ্তী সময়ত এই মহাবিদ্যালয়খন সিনিয়ৰ সেকেন্ডাৰী স্কুল হৈ পৰে জ্ঞানপীঠ বঁটা বিজয়ী মামুনি ৰয়ছম গোস্বামীৰ নিজ গাঁৱৰ এই বিদ্যালয়খনত বৰ্তমান মৰহি যোৱাৰ পথত সেয়ে পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় সচেতন লোকে এই বিদ্যালয়খন মহাবিদ্যালয়লৈ পৰ্যবেক্ষিত কৰি চান্দুবিৰ পৰা তিনিআলিৰ মাজৰ এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিবলৈ আহ্বান জনাইছে। অসুবিধা হৈছে যে এই আৰম্ভিত কৰোৱে যে 1999 চনত এখন ডিগ্ৰী কলেজ হিচাপে প্ৰতিষ্ঠা হৈছিল পৰৱৰ্তী বছৰ বাধ্যবাধকতাত পৰি তেওঁ জুনিয়ৰ কলেজ কৰিবলগীয়া হ'ল এতিয়া 2023 চনত সিনিয়ৰ সেকেন্ডাৰীলৈ অৱনমিত কৰিবলগীয়া অৱনমিত বুলি ভাবিছোঁ আমি বাধ্যত উপায় নাই আৰু কথাকে আমি আশা কৰা মতে যে মাটি বাদিও পালোঁ কিন্তু শিক্ষাৰ ক্ষেত্ৰত বা বাকীখিনি ক্ষেত্ৰত বা চৰকাৰী গণৰ ক্ষেত্ৰত মানে বিশেষ আগবাঢ়িব পৰা নাই কাৰণ এইটো এই বৃহত্তৰ অঞ্চলত প্ৰয়োজন আছে ডিগ্ৰী কলেজৰ প্ৰয়োজন আছে আমি বাৰে বাৰে অনুভৱ কৰিছোঁ আপোনালোকে এইটো গমেই পাব যে ইয়াৰ সমীপৱৰ্তী যেনে দক্ষিণ কামৰূপ মহাবিদ্যালয় বা চৰকাৰী এইবিলাকত এতিয়া তাৰমানে ডিগ্ৰী এডমিশ্যন দিব নোৱাৰা অৱস্থা গতিকে ইয়াত প্ৰয়োজন এটা আছে তাত মিৰ্জাৰ পৰা তাৰপৰা চান্দিবলৈ প্ৰায় 29 কিলোমিটাৰ এই বৃহৎ এলেকা এটা তাৰপৰা ডিগ্ৰী কলেজ আছে আৰু এইখন হ'লে গোটেই সুবিধাখিনিও আছে মাটি বাৰী আছে গোটেই এইখন চৰকাৰে উদ্যোগ ল'লে যদি এইখন তাৰমানে মহাবিদ্যালয় পৰিচালনা উন্নীত কৰে এতিয়া সুন্দৰ এটা হেৰি হ'ব বুলি আমি বিশ্বাস এটা আছে এই ক্ষেত্ৰত আমি চৰকাৰৰ ফালৰ পৰা আমি তাকে মুখ মেলি ৰৈ আছোঁ কাৰণ আমি আৰম্ভণিৰ পৰা এইটো ব্যক্তিগত আৰু প্ৰাইভেট হিচাপে তাৰমানে প্ৰতিষ্ঠা কৰা হোৱাই নাই আৰু প্ৰাইভেট হিচাপে কৰিব নোৱাৰিও কাৰণ মাটি দিলে ঘৰ দিলে চৰকাৰী আঁচনিৰ এইটো অনুষ্ঠান গোটেই ব্যক্তিগত কৰাৰ কথাই নাহে এতিয়া আৰু গতিকে আমি চৰকাৰী কৰাৰ কাৰণে লাগি আছোঁ চৰকাৰক আহ্বান চৰকাৰ আগবাঢ়ি যাব যে আমি নিশ্চয় আমাৰ অৱস্থাটো বুজিব যে এই কথা কৈ আছোঁ যে শিক্ষাৰ ক্ষেত্ৰত আমি তাৰমানে সঁচাকৈ আমি গৌৰৱ কৰিব পাৰোঁ ইয়াতো ক'লোঁ যে এই অঞ্চলত ক'তো এডমিশ্যন নোপোৱাটো তৃতীয় বিভাগত পাছ কৰা ছাত্ৰ ছাত্ৰী ইয়াত আহে কিন্তু আমাৰ সেই শিক্ষাৰ যে প্ৰত্যেক বছৰে আছে যোৱাবেলিয়ে তাৰমানে দুগৰাকীয়ে তাৰমানে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে যিটো কথা তাৰমানে যে সাধাৰণতে তৃতীয় বিভাগত আহি ইয়াত প্ৰথম বিভাগ পাইছে আৰু এতিয়া আমি এই ক্ষেত্ৰত ভাবোঁ যে এইটো হয়তো এটা আমাৰ এই মামুনি ৰয়ছম গোস্বামীৰ বাইদেউৰ মানে আশীৰ্বাদ বুলি ভাবোঁ তেওঁৰো সপোন আছিলে ইয়াত এটা মহাবিদ্যালয় তেওঁৰো আশীৰ্বাদ তেওঁৰ শুভেচ্ছা আছিল যে ইয়াত অনুষ্ঠানটো সোনকালে হ'ব লাগে যিকোনো কাৰণতে নহওক তাৰমানে তেওঁ অৱসৰ হোৱাৰ পিছতে বিভিন্ন কামত লাগি থাকি ইয়াত তাৰমানে আমাৰ দিহা পৰামৰ্শ দি থাকিলে কিন্তু তেওঁ বিশেষ কাম কৰিব সেইটো মানে আশা দিছিলে কিন্তু তেওঁক ভগৱানে নিদিলে তেওঁ সময়ে তেওঁক ৰৈ গ'ল হয়তো তেওঁ থাকিলে হয়তো তাৰমানে এইটো হৈ উঠিলহেঁতেন এতিয়ালৈ গতিকে এতিয়া সেইকাৰণে আমি আশা কৰি আছোঁ তাৰমানে কেতিয়া লৈ লয় তাৰমানে নল'লে কিন্তু আমি বিপদ আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনটো আছে এই মুহূৰ্তত বন্ধ কৰিম কি বুলি সেইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন আমি কেনেকৈ বন্ধ কৰিম চলাই নিয়াৰ উপায় নোহোৱা হৈছে কেনেকৈ চলাই নিম গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে যেনেকৈ কি নহওক এইটো তাৰমানে মহাবিদ্যালয়টো উন্নীত কৰি তাৰমানে আমাৰ বৃহত্তৰ ৰাইজৰ অভাৱখিনি পূৰণ কৰে বুলি আমি আশাবাদী। পলাপাৰীৰ পৰা জিতুমনি শৰ্মাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365